পাপা আজি ব্ৰেকফাষ্ট তোমাৰ কেনেকুৱা লাগিলে? টেষ্টি আছিলে নে? আজি অকণমান ইউনিক ষ্টাইলত বনালো, গতিকে তোমাৰ কেনেকুৱা লাগিলে তুমি একো নকলাই, সেইকাৰণে এতিয়া সুধিছো। ভাল পালা নে নোপোৱা কোৱা আকৌ। কি ব্ৰেকফাষ্ট? অ' তাৰমানে আজিৰ ব্ৰেকফাষ্টটো তুমি ৰেডি কৰিলা? মই আকৌ ৰমলাই ৰেডি কৰিছে বুলিহে। খাবলৈ বহুত টেষ্টি হৈছিলে। কিন্তু বাবা, মই তোমাক কিমান বাৰ ক'ম, এইবোৰ কাম তুমি কৰি থাকিব নালাগে। ৰমলাই কৰিব নহয়, তুমিনো তাইৰ কামটো কিয় কৰিব লাগিছে কোৱাচোন? আৰু তুমি এইবোৰ বনাই মেলি থাকিলে তোমাৰ অফিচলৈ লেট নহ'ব জানো? সদায় কৈ থাকো তথাপিও নুশুনা যে। তোমাৰ খানা বনাই ইমান বেছি ভাল লাগে নে? স্যাৰ, হয়তো আকৌ এই কামখিনি মোৰহে হয়, মইহে কৰিব লাগে। কিন্তু বাবাই মোৰ কথাই নুশুনে। মই যেতিয়াই খানা বনাবলৈ আৰম্ভ কৰোঁ তেতিয়াই কিচেনত সোমাই বাবাই ক'ব আপুনি বোলে বেলেগ কিবা কৰকে। বেলেগ কিবা কামত ফচাই পিনে গোটেইবোৰ নিজে বনাবলৈ যায়। এতিয়া মোৰ ভয়হে হৈছে, বাবাৰ কাৰণে কেতিয়াবা মোৰ চেলাৰী আধা কাট নগলেহে আছে আৰু। ৰমলা খুৰী, তেনেকুৱা একো নহয়, আপুনি চিন্তা নকৰিব। আপোনাৰ চেলাৰী যদি মোৰ পাপাই তাৰ পৰা আধা কাট কৰি দিয়ে কুকিং নকৰাৰ কাৰণে, তেতিয়া মই আপোনাক সেইখিনি চেলাৰী ওপৰ কৰি দিম নহয়, গতিকে চিন্তাই নকৰিব। আৰু পাপা, সঁচাকৈ মোৰ কুকিং কৰি বহুত বেছি ভাল লাগে। আৰু এনেও মা নথকা হোৱাৰ পৰা মইতো বনাই আহি আছিলো। এতিয়া আমাৰ ৰমলা খুৰী অহানো কিমান দিন হৈছে, গতিকে মইতো কামটো এৰি দিব নোৱাৰো নহয়। আৰু মায়ে ইমান ধুনীয়াকৈ ৰেচিপিবোৰ শিকাই থৈ গৈছিল মোক, মোৰ বনায়ো ভাল লাগে, সেইটো কাৰণে মই বনাওঁ। গতিকে তুমি টেনশ্যন নল'বা। আচ্ছা হ'ব, মোৰ অফিচলৈ দেৰি নাই হোৱা, মই এতিয়া যাওঁ, একদম টাইমত পামগৈ। আহিছো পাপা। ৰমলা খুৰী, যাওঁ দেই, বাই বাই। স্যাৰ, আপোনাক কথা এটা কওঁ। আমাৰ সমীৰ বাবা এতিয়া ডাঙৰ হ'ল, তাৰ বিয়া পতাৰ বয়সো হৈ গ'ল। গতিকে তাৰ কাৰণে ভাল ছোৱালী এজনী চাব লাগে। আপুনি যদি বিচাৰে ময়ে আমাৰ গাঁৱত চাম নেকি ভাল ছোৱালী? তই ঠিকেই কৈছ, কিন্তু এটা কথা নহয়, মই মোৰ সমীৰ বাবাৰ কাৰণে য'ৰ ত'ৰ পৰা ছোৱালী নানো। ছোৱালীজনী ভালদৰে চাই মেলিহে আনিম, কাৰণ আমাৰ টকা পইচা দেখি যোনে হ'লেও ছোৱালী আমাৰ ঘৰত দিবলৈ বিচাৰিব। কিন্তু মই এনেকুৱা মানুহ বেয়া পাওঁ। মই এনেকুৱা এজনী ছোৱালী বিচাৰোঁ যিজনীৰ মনত টকা পইচা সা সম্পত্তিৰ প্ৰতি অকণমানো লোভ নাই। গতিকে তেনেকুৱা যদি কোনোবা ছোৱালী তোমাৰ চকুত আছে, তুমি ক'ব পাৰা। অ' ছাৰ, আছে আছে। তেনেকুৱা এজনী ছোৱালী আমাৰ ঘৰৰ ওচৰতে আছে। তাইৰ নামটো জুপিতৰা। তাই স্কুল এখনতে কৰি আছে। কিন্তু ছোৱালীজনী বহুত ভাল ছাৰ। মই সৰুৰ পৰা তাইক পাইছোঁ। টকা পইচাৰ প্ৰতি তাইৰ অকণমানো লোভ নাই। তাই নিজেই কষ্ট কৰি যিকেইটকা উপাৰ্জন কৰে সেইখিনি টকাৰে নিজৰ ঘৰখন চলায়। তাইৰ দেউতাক নাই, মাকৰ লগতে থাকে। গতিকে আপুনি এবাৰ চাইহে যদি মই আপোনাক তালৈ লৈ যাব পাৰিম। এইটোচোন বৰ ভাল কথা। তাই যদি ইমান ভাল ছোৱালী, মই নিশ্চয় তাইক চাবলৈ যাম। আৰু মই চাই গৈ যদি মোৰ ভাল লাগে, তেতিয়াহে মোৰ ল'ৰাৰ কাৰণে তাইক মই যোগ্য বুলি ভাবিম। আচ্ছা ৰমলা, তেতিয়াহ'লে তুমি কাইলৈকে মোক তালৈ লৈ যোৱা। মই কাইলৈ গৈ চাই আহিবলৈ বিচাৰিছোঁ। চাওক, মোক অকল আপোনাৰ ছোৱালীজনীহে লাগে, তাৰ বাদে আপোনাৰ পৰা মোক একো নালাগে। আপোনাৰ ছোৱালীজনীৰ বিষয়ে ৰমলাই কৈছে, আৰু এতিয়া মই আহিও গম পালোঁ আপোনাৰ ছোৱালীজনী সঁচাকৈ বৰ ভাল। গতিকে তাইক মই আমাৰ ঘৰৰ বোৱাৰী বনাব বিচাৰিছোঁ। মোৰ এটাই ল'ৰা, তাৰ কাৰণে মই এনেকুৱা এজনী ছোৱালী বিচাৰিছিলোঁ যিজনী ছোৱালীয়ে তাক সুখত ৰাখিব পাৰে। আৰু আপোনাৰ ছোৱালীজনীয়ে মোৰ ল'ৰাক সুখত ৰাখিব পাৰিব যেন মোৰ বিশ্বাস। গতিকে আপুনি এতিয়া কি ভাবিছে সেয়া মোক জনালে মই আপোনাৰ নিচিনা মানুহ এজনে আমাৰ নিচিনা দুখীয়া ঘৰলৈ মোৰ ছোৱালীজনীৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। তাতকৈ সুখৰ কথা আৰু আমাৰ কাৰণে কি হ'ব পাৰে? কিন্তু তথাপিও চিন্তা লাগে। তাই যদি আপোনালোকৰ ঘৰত সুখত থাকে, তেতিয়া মই বৰ সুখী হ'ম। পদুমী, তই এনেই চিন্তা কৰিছ। তোৰ ছোৱালীজনী সুখতে থাকিব। মইচোন কৈছোৱে, মই ছাৰৰ ঘৰত 2 বছৰৰ পৰা কাম কৰি আছোঁ। ছাৰ বহুত ভাল মানুহ, আৰু ছাৰৰ ল'ৰাজনো খুব ভাল। গতিকে তই ইমান চিন্তা কৰিব নালাগে। ছাৰে ইমান দূৰৰ পৰা তোৰ ছোৱালীজনীৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। বহুত আশাত আহিছে মই কোৱাৰ কাৰণে। এতিয়া তই তেওঁক নিৰাশা কৰি ইয়াৰ পৰা পঠিয়াই নিদিবি। ঠিক আছে, হ'ব তেনেহ'লে। আপোনালোকে যি ভাল দেখে তেনেকৈয়ে হ'ব। মোৰ ছোৱালীজনী যদি সঁচাকৈয়ে সেইখন ঘৰত সুখী হয়, মোৰ এইখন বিয়াক লৈ কোনো আপত্তি নাই। মই ৰাজি আছোঁ। কি পাপা, তোমালোকে যে আৰু কিনো কৰি থাকা? মোক নুসুধা নেমেলাকে তুমি মোৰ কাৰণে ছোৱালীও চাবলৈ গ'লা, আৰু একেবাৰে বিয়া ফিক্স কৰিও আহিলা। পাপা, তুমি অকল ছোৱালীজনীৰ ওপৰত ভাল দেখিলে নহ'ব নহয়। আৰু ৰমলা খুৰী, আপুনিও কম নহয়। ছোৱালীজনী আপুনি ভাল বুলি কৈছে বুলিয়ে মই ছোৱালীজনী না দেখিছোঁ না তাইৰ বিষয়ে কিবা জানো, আৰু তাইতো মোৰ বিষয়ে জানিবলৈ বিচাৰিব। এনেকৈ আৰু বিয়া ঠিক কৰি আহিলে হয়নে? আপোনালোকেও যে আৰু কিনো কৰি থাকে মই একো বুজিয়ে নাপাওঁ। এতিয়া মই তেনেকৈ বিয়াৰ কাৰণে মান্তি হ'ব নোৱাৰো নহয়। মই ছোৱালীজনীৰ লগত কথা বতৰা পাতিব লাগিব। তাই কেনেকুৱা স্বভাৱৰ হয় সেইটোতো গম পাব লাগিব। বুলিয়ে অকল নহয়, দেখিয়েতো তাইক পচন্দ কৰিব নোৱাৰি নহয়। কথা বতৰাও খুব ভাল। আৰু বাকী ৰমলাইতো কৈছে ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰৰ কথা। গতিকে তুমিনো ইমান চিন্তা কৰিব কিয় লাগিছে? আচ্ছা হ'ব দিয়া, তুমি এতিয়া কি কৰিবা বুলি ভাবিছা মোক কোৱাচোন। বাবা, তোমাৰ যদি ছোৱালীজনীৰ ওপৰত বিশ্বাস হোৱা নাই যে তাই ভাল ছোৱালী, তেতিয়াহ'লে এটা কাম কৰা যাওক।
ছোৱালীজনীক মই এদিনৰ কাৰণে ইয়ালৈ মাতিম তাইক ক'ম যে তুমি তাইৰ লগত কথা পাতিব বিচাৰিছা সেইকাৰণে তাইক তুমি ইয়ালৈ মাতিছা আৰু তাই নহাকৈ কেতিয়াও নাথাকে তাই নিশ্চয় আহিব তাই যেতিয়া ইয়ালৈ আহিব তুমি তাইক পৰীক্ষা কৰি ল'লেই হ'ল তাই ছোৱালীজনী কেনেকুৱা তাই টকা পইচা দেখিয়ে তোমাৰ লগত বিয়া হ'ব বিচাৰিছে নে তাই মাকৰ কথা মতে তোমাৰ লগত বিয়া হ'ব বিচাৰিছে হৈ গ'ল তেতিয়া গম পাই যাবা তুমি ছোৱালীজনীৰ ৰমলা স্বভাৱৰ কথা তুমি একদম ঠিক কথা ক'লা আমি এইটোৱে কৰিম চমি বাবা এতিয়াতো তোমাৰ কোনো আপত্তি নাই ছোৱালীজনী যদি সঁচাকৈ ভাল আছে তেতিয়াহ'লে তাইকে মই এইখন ঘৰৰ বোৱাৰী বনোৱাৰ কথা ভাবিছো গতিকে তোমাৰ ইয়াত আপত্তি থাকিব নালাগে এতিয়া ৰমলা তোমাৰ দায়িত্ব তাইক সোনকালে আমাৰ ঘৰলৈ মাতি দিয়া জুপিটাৰৰ মাজনী তুমি আহি পালাহি আচ্ছা ঠিক আছে তুমি বহা মই তোমাৰ কাৰণে পানী লৈ আহোঁ আৰু সমীৰ বাবাকো মাতি দিওঁ তুমি সমীৰ বাবাৰ লগত কথা পাতি ল'বা দেই ঠিক আছে ৰমলা খুৰী মই ইয়াতে বহিছোঁ বাৰু আৰে ইয়াত ইমানবোৰ টকা থৈ দিছে কাৰ টকা হয় আৰু ইয়াত এনেকৈ চফাতে পেলাই থৈ দিছে যে এওঁলোকৰ ইমান টকা আছেনে এনেকৈ য'তে ত'তে পেলাই থৈ দিয়ে কি কৰোঁ বাৰু এতিয়া সমীৰ বাবা জুপিটাৰ আহি পালেহি তাইক মই তাতে বহিবলৈ দি থৈ আহিছোঁ তুমি কোৱা মতে এতিয়া তুমি গৈ তাইৰ লগত কি কথা পাতিব বিচাৰিছা যোৱা পাতি লোৱা আগে কি হ'ল চমি বাবা যোৱা তুমি কি পৰীক্ষা কৰাৰ কথা কৈছিলা সেয়া কৰাগে ইয়াত এনেকৈ মোৰ মুখলৈ চাব নালাগে আচ্ছা আমি তোমাৰ লগত গৈছো ৰমলা ব'লা আমিও গৈ পিনে তাত চাওঁগে কি হৈছে কি নাই হোৱা হেল্ল' জুপিটাৰ মই সমীৰ তোমাক ইয়ালৈ কথা পাতিবৰ কাৰণে মাতি পঠালো আৰু তুমি আহিলা মোৰ ভাল লাগিল অ' হেল্ল' সমীৰ আচ্ছা আপুনি ইয়ালৈ মোৰ লগত কথা পাতিবলৈ মোক মাতিছিল ঠিক আছে হ'ব দিয়ক কিন্তু তাৰ আগতে এইখিনি টকা আপুনি ভালদৰে ৰাখি থওক আচলতে এই টকাখিনি চফাখনতে থৈ দিয়া আছিল মই বহিব লওঁতে হঠাৎ দেখিলোঁ প্ৰথমতে ভাবিছিলোঁ কাৰ টকা হয় কিন্তু পিছত গম পালোঁ এয়া আপোনালোকৰে টকা হ'ব লাগিব নিশ্চয় সেইকাৰণে ভাবিলোঁ আপোনালোকৰ যদি মনত নাই মই আপোনালোকক দি দিওঁ এইখিনি ভালদৰে ৰাখি থওক আকৌ নহ'লে ক'ৰবাত থৈ পালে মানে বিচাৰি নাপাব অ' য়েছ এইখিনি টকা মই ইয়াত থৈ দিছিলোঁ একচুৱেলি মই কাম কৰি আছিলোঁ যে সেইকাৰণে পাহৰি থাকিলোঁ থেংক ইউ ছ' মাছ জুপিটাৰ তুমি সঁচাকৈ ভাল ছোৱালী দেই তোমাৰ ঠাইত বেলেগ হ'লে মানে হয়তো এই টকাখিনি নিজৰ লগতে ৰাখি থ'লে হয় কিন্তু তুমি তেনেকুৱা নহয় তুমি সঁচাকৈ বহুত ভাল আছা আৰু এটা কথা তুমি প্লিজ বেয়া নাপাবা একচুৱেলি এই টকাখিনি মই জানি বুজি ইয়াত থৈছিলোঁ তুমি আহি টকাখিনি দেখাৰ পিছত কিনো কৰা তাকে চাব বিচাৰিছিলোঁ বেয়া নাপাবা আচলতে আমাৰ টকা পইচা সম্পত্তি বহুত আছে আৰু সেইকাৰণে বহুতে মোৰ লগত বিয়া হ'বলৈও বিচাৰে কিন্তু মই টকা পইচা দেখি অহা ছোৱালী বিয়া কৰাব বিচৰা নাছিলোঁ এজনী এনেকুৱা ছোৱালী বিচাৰিছিলোঁ যিজনী এইবোৰ বস্তুৰ প্ৰতি অকণো লোভ নাই আৰু তুমি মই ভবাৰ দৰে ওলালা তাৰ কাৰণে থেংক ইউ ছ' মাছ পাপা মোৰ কোনো আপত্তি নাই এই বিয়াখনক লৈ দেখিলে ছাৰ মই আপোনাক কোৱা নাছিলোঁ আমাৰ জুপিটাৰা বৰ ভাল ছোৱালী সৰুৰ পৰাই মই তাইক পাইছোঁ মইনো নাজানিম নে তাইৰ বিষয়ে তাই সঁচাকৈ খুব মৰম লগা এতিয়া সমীৰ বাবা তোমাৰো বিশ্বাস হ'ল নহয় এতিয়া তাৰমানে তোমাৰ বিয়াখনত কোনো আপত্তি নাই আপোনালোকে এইবোৰ কি কৈ আছে মই ঠিক ধৰিব পৰা নাই সমীৰ তুমি মোক মানে আপুনি মোক ইয়ালৈ কথা পাতিবৰ কাৰণেহে মাতিছিলে কিন্তু এইবোৰ কি হৈছে মই একো ধৰিব পৰা নাই ৰমলা খুৰী আপুনি ভালদৰে বুজাই দিবনে এইবোৰ কি হৈ আছে জুপিটাৰ মাজনী আচলতে তোমাকতো ছাৰে প্ৰথমেই পচন্দ কৰি লৈছে আৰু নিজৰ বোৱাৰী কৰিব বিচাৰিছে কিন্তু সমীৰ বাবাৰ তোমাৰ ওপৰত বিশ্বাস হোৱা নাছিল মানে তোমাৰ বিষয়ে একো নাজানে যে সেইকাৰণে সমীৰ বাবাই তোমাৰ পৰীক্ষা লৈছিল তুমি এই টকাখিনি দেখাৰ পিছত টকাখিনি তুমি নিজৰ লগতে ৰাখা নে সমীৰ বাবাক ঘূৰাই দিয়া আৰু তুমি সমীৰ বাবাক ঘূৰাই দিলা তেতিয়াহ'লে তুমি সমীৰ বাবাৰ পৰীক্ষা পাছ কৰিলা সেইটোৱে বেলেগ একো কথা নাই বাৰু তুমি বহা এতিয়া সমীৰ বাবাৰ লগত অলপ কথা পাতা মই তোমালোকৰ কাৰণে গৰম গৰম চাহ আৰু পকৰি বনাই আনো ঠিক আছে সমীৰ তুমি এতিয়া জুপিটাৰৰ লগত কথা পাতা ইজনে সিজনৰ বিষয়ে কিছুমান কথা জানিব পাৰিবা ময়ো যাওঁ মোৰ কাম অলপ আছে কৰি লওঁ ৰমলা এওঁলোকক ধুনীয়াকৈ চাহ তাহ তুমি দি দিয়া দেই মই আহিছোঁ জুপিটাৰৰ মাজনী তুমি বহা মই কাম অলপ কৰি লওঁ জুপিটাৰ আই এম ৰিয়েলি চৰি মই তোমাৰ পৰীক্ষা লোৱাৰ কাৰণে যদি তুমি বেয়া পাইছা তেতিয়াহ'লে আগতে মই চৰি কৰি দিছোঁ মাফ কৰি দিবা কিন্তু এইটো কৰাটো মোৰ কাৰণে বহুত দৰকাৰী আছিলে কাৰণটোতো তুমি জানাই মই এইখন ঘৰৰ একমাত্ৰ ল'ৰা আৰু আমাৰ বহুতো সা সম্পত্তি টকা পইচা আছে যিটো কাৰণে বহুত ছোৱালী মোৰ পিছত পৰি থাকে সেইকাৰণে মই তেনেকুৱা ছোৱালী বিচৰা নাছিলোঁ কিন্তু ভাল লাগিল মোৰ দেউতাই যিজনী ছোৱালীক পচন্দ কৰিছে মোৰ কাৰণে সেই ছোৱালীজনী মই আৰু দেউতাই ভবা ধৰণী হয় নাই নাই ইটছ জুপিটাৰ অ'কে মই যদি আপোনাৰ তোমাৰ এই বিয়াখনক এইবোৰ লৈ কিবা কৰাৰ আপত্তি কাৰণে আছে বেয়া পোৱা নাই তেতিয়াহ'লে তুমি মোক আপোনাৰ ঠাইত বেলেগ ডাইৰেক্টলি ক'ব হ'লেও পাৰা হয়তো এনেকুৱা নকৰিলেও বেলেগ ধৰণে পৰীক্ষা ল'লে হয় গতিকে সেইটো কাৰণে
মোৰ এইখন বিয়াত কোনো ধৰণৰ আপত্তি থাকিব নালাগে আৰু মোৰ মায়ে যি ভাবিব মোৰ কাৰণে সেয়া ঠিকেই ভাবিব গতিকে এই বিয়াখনক লৈ মোৰ কোনো আপত্তি নাই আৰু চিন্তা নকৰিব মই বেয়া পোৱা নাই আচ্ছা আৰু বেলেগ কিবা কথা পাতিব আছিল নেকি আপোনাৰ মই আচলতে মোৰ ইম্পৰ্টেণ্ট কাম এটা আছিল কামটো এৰি অহা হৈছে গতিকে আপোনাৰ যদি বেলেগ একো পাতিবলৈ নাই মই ঘৰলৈ যাওঁ এতিয়া পিছত আপোনাক লগ পাম